Hello guys, welcome back to my YouTube channel Likita 0.plus আৰু সবে গমে পোৱা কালি যেটো অসম পুলিচৰ প্ৰায় গোটেইখিনি ৰিজাল্ট দিব কিন্তু সবৰে এটাই কোৱেশ্চন আছে যে এবিইউবি ৰিজাল্টটো কি হ'ব উচ্চ ন্যায়ালয়ৰ পৰা মানে কি হ'ল বা তাৰ ৰিজাল্ট কি আহিল কিন্তু অলপ আগতে মানে কি মই সিএম ছাৰৰ টুইটটো চাই থাকলে সিএম ছাৰৰ টুইটাৰৰ এটা মানে পোষ্ট কৰিছে প্ৰায় 6:53 মানে 6:53 এটা পোষ্ট কৰিছে আৰু সেই পোষ্টত মানে ক্লিয়াৰলি লিখা আছে যে উচ্চ ন্যায়ালয়ৰ পৰা পাৰমিশন পাই গৈছে যে 11 তাৰিখে হেতুৰ ৰিজাল্ট মানে পাবলিশ কৰা হ'ব মানে ৰিজাল্ট ফলাফল দিব আৰু আপোনালোকে হেতু মই স্ক্ৰিনশ্বট এটা কৰি থৈ দিছো আপোনালোকক স্ক্ৰিনশ্বটটো দেখাই কিনে দি আছো তেতিয়া আপোনালোকে ভালকৈ চাব পাৰিব আৰু ফেসবুক পেজত বৰ্তমানলৈকে আপলোড কৰা নাই সিএম ছাৰে টুইটাৰত আপলোড কৰিছে কি আপলোড কৰিছে দেখাই আছে স্ক্ৰিনত যাই চাই লব আৰু এইটো চাওক এইটো হৈছে সেই টুইটটো প্ৰায় 18 মিনিট আগতে এইটো সিএম ছাৰে পোষ্ট কৰিছে বাকি এইটোৰ মই অসমীয়া কৰি থৈ দিছো মানে অসমীয়াতে ট্ৰান্সলেট কৰি থৈ দিছো আপোনালোকক অসমীয়াত পঢ়ি কিনে শুনাই আছো কি লিখা আছে এইখিনি আৰু চাওক এইখিনি মই গুগলত মানে ইংলিছৰ পৰা অসমীয়ালৈ ট্ৰান্সলেট কৰি লৈছিলো এইখিনি লিখা আছে যে তদুপৰি আজি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনষ্টেবল পদৰ ওপৰত ষ্টে অৰ্ডাৰ ছুটি দিয়াৰ পিছত বাকি 5614টা পদৰ ফলাফল ব্ৰেকেটত আছে 3945টা কনষ্টেবল এবি ইউবি আৰু এপিআৰ আৰু সমতুল্য ৰেংককে ধৰি 11 অক্টোবৰ 2025 তাৰিখে মানে 11 অক্টোবৰ 25 তাৰিখে প্ৰকাশ কৰা হ'ব পৰীক্ষাৰ অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো বাকি নিশ্চয় গম পালে আপোনালোকে এই লিষ্টখন চাই কিনে বাকি যি নহওক এই লিষ্টখন যেহেতু সিএম ছাৰে নিজে আপলোড কৰিছে 11 তাৰিখে ৰিজাল্ট দিয়াৰ ফুল চান্স আছে আৰু আপোনালোকে এতিয়া টেনচন নাই আৰু আপোনালোকৰ ৰিজাল্ট পাই যাব বাকি অসম পুলিচৰ এসআই হওক বা যিখিনি গ্ৰেড 4 হওক বা কমান্ডো এসআই গোটেইখিনি যেটো অহাকালি ৰিজাল্ট পাব আপোনালোকক পৰখিলে ৰিজাল্ট পাই যাব এতিয়া আপোনালোকক খুশ হৈ গ'ল বাকি যি নহওক যদি ভাল লাগিল ইনফৰমেশনটো পাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এটা লাইক কৰি দিব আৰু এইখিনি আৰু ধন্যবাদ বাই বাই